আমাৰ মূল উদ্বোধন কৰিছে সকলোকে দিবৰ বাবে অনুৰোধ জনাইছো ইয়াৰ পাছতেই দক্ষিণ কামৰূপ সমবায় সমিতি সভাপতিজনে এখন ভোলা গামোচা আৰু এখন চেলেঙেৰে আদৰণি জনাইছে এতিয়া আমাৰ দক্ষিণ কামৰূপ হয় দক্ষিণ কামপুৰ সমবায় সমিতিখন খুব উন্নতমানৰ সমবায় সমিতি তেখেতসকলৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰব্লেম আছিলে এতিয়া এটা ধুনীয়া গুদামঘৰ বনাইছে আমি এই অঞ্চলৰ যিখিনি ধান আমি ইয়াতে উৎপাদন হ'ব ধানখিনি আমি ইয়াতে জমা কৰি আমি FCIক ডাইৰেক্টলি দিব পৰা ব্যৱস্থা আমি কৰিম আমাৰ ৰাইজ উপকৃত হ'ব ইয়াৰ পৰা কঠীয়াতলীলৈ ধান লৈ যাবলগীয়া নহ'ব আৰু দক্ষিণ কামপুৰ সমবায় সমিতিয়ে ভাল কাম কৰিছে মই ভাবোঁ ভাল হ'ব আজি আমি ইয়াত মোৱামৰীয়া সমাজলৈ আহিছিলোঁ আমাৰ এই গোটেই অঞ্চলটো এটা পিছপৰা অঞ্চল কিন্তু চৰকাৰে এইবাৰ ৰাস্তা ঘাট নদী মাথাউৰি বনোৱাৰ কাৰণে এই অঞ্চলৰ ৰাইজ এইবাৰ আনন্দিত আৰু মই আশা কৰিছোঁ কামপুৰ অঞ্চললৈ উন্নয়নো আহিছে আৰু ভৱিষ্যতে আৰু বেছি উন্নয়ন আমি ইয়াত কৰিব পাৰিম বুলি মই আশাবাদী এই মাহৰ শেষৰ ফালে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি উৰণীয়া সতীখন উদ্বোধন কৰিব আজি মূল প্ৰদানদাতা ফলত কৰিলে এখন ভোলাম গামোচাৰ বিধান এই বাবুল কইনালৈ আদৰণি জনাইছে পাতি বৃক্ষৰ উদ্বোধন কৰি আমি কামপুৰ তৰুণফিল্ডত এখন ডাঙৰ সভা দিম মই প্ৰত্যেকজন ৰাইজক দেৱনাৰী কৰি চাংচকী কামপুৰৰ ৰাইজৰ ওচৰৰ ৰাইজক সকলোকে আমন্ত্ৰণ জনাইছো যিহেতু আমাক ইমান ধুনীয়া এটা ব্যৱস্থা মুখ্যমন্ত্ৰীজনে কৰি দিছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাবৰ কাৰণে সেইদিনা আমাৰ সভালৈ সকলো আহিব সভাৰ আপোনালোকৰ ঘোষণা কৰিম যিহেতু মই ভাবোঁ আমি এইবাৰ দলংখন ল'লো আৰু আহিবলগীয়া দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা এইবাৰ আমি ঘোষণা ল'ম আমাৰ কামপুৰ অঞ্চলৰ বৃহত্তৰ উন্নয়নৰ কাৰণে হ'বনে নাই সকলোকে মই নিমন্ত্ৰণো জনালোঁ ধন্যবাদো জনালোঁ দক্ষিণ কামপুৰ সমবায় সমিতিক ধন্যবাদ জনাইছোঁ আপোনালোকে সুন্দৰ আয়োজন কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত